এয়া আপোনালোকৰ সন্মুখত আজিৰ স্বাধীনতা দিৱসৰ বিশিষ্ট অতিথি মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ। ডিফেন্সৰ আগত এতিয়া আজিৰ মুখ্য অতিথি মহোদয়ে আজিৰ পেৰেডত অংশগ্ৰহণ কৰা দলসমূহক পৰিদৰ্শন কৰিব। এয়া আপোনালোকে দেখা পাইছে এখন পুষ্পসজ্জিত বাহনত আজিৰ মুখ্য অতিথি শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী। আজি 64 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ আজিৰ তাৰিখতে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ দ্বাৰা ব্ৰিটিছৰ হাতৰ পৰা আজৰি অনা হৈছিল দেশৰ স্বাধীনতা। দিল্লীৰ লাল কিল্লাত উৰিছিল স্বাধীন ভাৰতৰ ত্ৰিৰংগা পতাকা। দেশৰ অগণন বীৰ বীৰাংগনা আৰু আমাৰ জিলাৰ তিলক ডেকা গুণাভিৰাম বৰদলৈ আৰু হেমৰাম পাটৰৰ আত্মবলিদানৰ বাবে স্বাধীনতা আন্দোলনৰ সফল পৰিসমাপ্তিয়ে হ'ল দেশৰ স্বাধীনতা। মাজত মাথো এটি বৰ্ষ বাকী। 2021 বৰ্ষত দেশে উদযাপন কৰিবলৈ আগবাঢ়িছে স্বাধীনতা লাভৰ হীৰক জয়ন্তী। আৰু খন্তেক সময়ৰ পিছতে 64 সংখ্যক স্বাধীনতা দিৱসৰ মৰিগাঁও জিলাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব পতাকা উত্তোলনৰ জৰিয়তে আজিৰ মুখ্য অতিথি অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। Gujarat
ঐ দীপঙ্কৰ পৰম শ্ৰদ্ধাভাজন মৰিগাঁওবাসী ৰাইজ, জয় জয়তে আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জনালোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ শত সহস্ৰ জ্ঞাত অজ্ঞাত স্বাধীনতা সেনানীসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সমগ্ৰ ভাৰতবাসীৰ বাবে স্বাধীনতা দিৱসৰ তাৎপৰ্য অসীম। আমাৰ দেশ সমগ্ৰ বিশ্বৰ ভিতৰতে এক বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসাক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামৰ এক দীঘলীয়া ত্যাগৰ ইতিহাস আছে। স্বাধীনতা আন্দোলনৰ মহান সেনানীসকলৰ নিস্বাৰ্থ ত্যাগ আৰু মহানুভৱতাৰ বাবেই আমাৰ বাবে স্বাধীনতা সম্ভৱপৰ হৈ উঠিছিল। তিনিবৰণীয়া জাতীয় পতাকা আমাৰ মৰ্যাদা আৰু স্বাভিমানৰ প্ৰতীক। ৰাষ্ট্ৰীয় সংগীত আমাৰ প্ৰাণৰ মূৰ্ছনা। স্বাধীনতা সংগ্ৰামত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শ্বহীদ কুশল কোঁৱৰ, পিয়লি ফুকন, কনকলতা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী প্ৰমুখ্যে জ্ঞাত অজ্ঞাত স্বাধীনতা সেনানীসকলৰ ত্যাগ তথা অনন্য অৱদান আমাৰ বাবে চিৰদিন স্মৰণীয় হৈ ৰ'ব। সেইসকল স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানেৰে অৰ্জন কৰা আমাৰ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, একতা আৰু প্ৰগতিৰ বাবে আমি প্ৰতিগৰাকী দেশবাসী সদায় অংগীকাৰবদ্ধ হৈ থাকিব লাগিব। স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ এক শক্তিশালী সমৃদ্ধিশালী আধুনিক ভাৰত নিৰ্মাণৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হ'ব লাগিব। আমাৰ ৰাষ্ট্ৰত সম অধিকাৰ সম মৰ্যাদা আছে। অধিকাৰৰ ক্ষেত্ৰত আমাৰ মাজত কোনো বৈষম্য নাই। এক দেশ এক নীতি এই ধাৰণাৰে আমাৰ ৰাষ্ট্ৰ সমৃদ্ধিশালী আৰু শক্তিশালী। বৈচিত্ৰ্য আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ আমাৰ দেশ ভাৰতবৰ্ষ অতীজৰে পৰা ভাৰতবৰ্ষ জ্ঞান আৰু আধ্যাত্মিকতাৰ দিশতে আগবাঢ়িছিল। বৰ্তমান আমাৰ দেশ দ্ৰুতগতিত প্ৰগতিৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশে প্ৰগতিৰ উচ্চ শিখৰ চুবলৈ সক্ষম হৈছে। মই অত্যন্ত গৌৰৱান্বিত যে আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ মই এনে এক মহান আৰু পবিত্ৰ স্থানলৈ আহিছোঁ, যি স্থানত স্বাধীনতা যুদ্ধৰ এক সোণালী ইতিহাস লিপিবদ্ধ হৈ আছে। 1921 চনৰ অসহযোগ আন্দোলন, 1930 চনৰ আইন অমান্য আন্দোলন আৰু 42 গণ আন্দোলনৰ ব্যাপক সহযোগেৰে মৰিগঙা ৰাইজে অনন্য পৰিধি আৰু গতি প্ৰদান কৰিছিল। 42 গণ আন্দোলনত বাৰপুজীয়া অঞ্চলৰ হেমৰাম পাটৰ, গুণভিৰাম বৰদলৈ, তিলক ডেকাই ইংৰাজ পুলিচৰ গুলি বুকুত পাতি লৈ ৰক্তৰঞ্জিত স্বাধীনতা সংগ্ৰামক মহীয়ান কৰি থৈ গৈছিল। ৰেল বগৰু আন্দোলনত স্বৰ্গীয় মহদানন্দ গোস্বামী গোসাঁই প্ৰমুখ্যে এদল মুক্তি সংগ্ৰামীৰ ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ। কৃষ্ণানন্দ ব্ৰহ্মচাৰী, ধৰ্মকান্ত বৰঠাকুৰ,
হৰকান্ত বৰকাকতি, নিপেন পাটৰ, পাহ সিং কোঁৱৰ, মনোৰম তামুলী, বাপুৰাম বৰকাকতি, খৰ্গ সিং ডেকা, ভদ্ৰসেন ডেকা আদিয়ে অসহযোগ আন্দোলনত আগভাগ লৈছিল। মতিৰাম বৰা, সোমেশ্বৰ ডেকা, কিলাৰাম ডেকা, তাৰানাথ বৰদলৈকে ধৰি বহু লোকে স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। দেৱেন্দ্ৰনাথ হাজৰিকা, মিত্ৰ বাহিনীৰ অধিনায়ক সুচেন্দ্ৰনাথ ডেকা, ঘনকান্ত বৰুৱা, শশীকান্ত হাজৰিকাৰ আদি প্ৰমুখ ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামৰ পৰিচালনাত আগভাগ লৈছিল। এওঁলোকৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীয়ে উত্তৰ পুৰুষক সকলো ক্ষণতে প্ৰেৰণা দি আহিছে। উল্লেখযোগ্য যে 1926 চনত পাণ্ডুত বহা কংগ্ৰেছ মহাসভাৰ মণ্ডপ আগুৰিবলৈ মৰিগঙা শিপিনীয়ে সমুদায় খদ্দৰ কাপোৰ বৈ দিছিল। এই বিশাল কৰ্মযজ্ঞ মুক্তিযুঁজাৰুসকলে পৰিচালনা কৰিছিল। আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ উদযাপনস্থলীত মই তেওঁলোকক মোৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদিছো আৰু মৰিগঙাবাসী ৰাইজক পুনৰ এবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। শ্ৰদ্ধা ৰাইজ, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস আৰু এটা বছৰ পিছতে ৭৫টা বছৰে ভৰি দিব। ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ ৭৫ বছৰৰ, কিন্তু সংস্কৃতি হিচাপে, সভ্যতা হিচাপে ৫,০০০ বছৰৰ সুবিশাল ইতিহাসেৰে ভাৰতবৰ্ষই বিশ্বৰ বুকুত নিজৰ গৌৰৱৰ ধ্বজা উত্তোলন কৰি আহিছে। ভাৰতবৰ্ষৰ এই বুকুতেই ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈছিল আৰু এই ভাৰতীয় সংস্কৃতিয়ে ভাৰতবৰ্ষ নামৰ এই বৈচিত্ৰ্যময় দেশখনক একত্ৰিত কৰি ৰাখিছিল। ভাৰতীয় সভ্যতাৰ পোহৰে বিশ্বক অনন্যভাৱে গতি প্ৰদান কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামখনকো একত্ৰিত কৰি ৰাখিছিল ভাৰতীয় সভ্যতাৰ সেই আকুল আহ্বানে। আমাৰ মাজত পাৰ্থক্য আছে। আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত ৰাজ্যৰ মাজত খাদ্য অভ্যাসৰ পাৰ্থক্য আছে, পিন্ধনত পাৰ্থক্য আছে, আমাৰ আচাৰ ব্যৱহাৰ আমাৰ ৰুচিৰ মাজত পাৰ্থক্য আছে। কিন্তু এই গোটেই পাৰ্থক্যৰ মাজতো আমি ভাৰতবৰ্ষই একতা আৰু সমন্বয় দেখা পাওঁ। বিভেদৰ মাজত ঐক্য দেখা পাওঁ আৰু সমন্বয়ৰ সেই সাকোডাল আমি দেখা পাওঁ। ইয়াৰ মূল কাৰণেই আছিল ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতি। ভাৰতবৰ্ষৰ ৫,০০০ বছৰৰ সভ্যতা সংস্কৃতিয়ে গংগা, যমুনা, গোদাবৰী, ব্ৰহ্মপুত্ৰক একত্ৰিত কৰি ৰাখিছিল। আৰু আজি সেইখন মহান দেশে যেতিয়াই পৰাধীনতাই এই মহান দেশখনক আগুৰি লৈছিল, এচাম মুক্তিযুঁজাৰীয়ে আমাৰ দেশখনক মুক্ত কৰিছিল আৰু সেই ধৰণেই আমাৰ দেশ সভ্যতাৰ দিশত আগবাঢ়িছিল। আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ বুকুত কোনোবা যেতিয়া আক্ৰান্ত আহিছিল, আক্ৰমণকাৰী আহিছিল, হয় ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত তেখেতসকল মোহিত হৈ ভাৰতবৰ্ষৰ সভ্যতাক আঁকোৱালি লৈছিল আৰু অন্যথাই ভাৰতবাসীয়ে প্ৰতিৰোধৰ মাজেৰে, সংগ্ৰামৰ মাজেৰে তেওঁলোকক ভাৰতবৰ্ষৰ ভূখণ্ডৰ পৰা আঁতৰাই পঠাই দিছিল। আলেকজেণ্ডাৰৰ আক্ৰমণে হওক, হুনসকলৰ আক্ৰমণেই হওক, মোগলসকলৰ আক্ৰমণেই হওক, ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ বুকুত লুকাই থকা শক্তিয়ে সেই আক্ৰমণকাৰীসকলক সদায়ে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। আমাৰ সভ্যতা সংস্কৃতিৰ ধ্বজা গৌৰৱেৰে সদায়ে উৰি আছিল। যোৱা কেইটামান দিন আগতে ভাৰতবৰ্ষৰ এই সভ্যতা সংস্কৃতিৰ শক্তি আৰু এবাৰ পুনৰ প্ৰমাণ কৰা হৈছিল অযোধ্যাত। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি, সেই জন্মভূমিত আক্ৰান্তসকলে সেই জন্মভূমিক বিনষ্ট কৰিছিল। ৫০০ বছৰ ধৰি
ভাৰতীয় লোকে মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰৰ বাবে সংগ্ৰাম কৰিছিল আৰু সেই সংগ্ৰামে ৰূপ লৈছিল সৌখিদিনা যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অযোধ্যাত মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমিত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল 500 বছৰৰ সংগ্ৰামখনে এক সফলতাৰ দিশলৈ গতি কৰিছিল ভাৰতবৰ্ষৰ 5000 বছৰৰ সভ্যতা সংস্কৃতিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সেই দিনটো আছিল এক স্বৰ্ণময় দিন আমাৰ ইতিহাসৰ এক গৌৰৱময় দিন আজিৰ এই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ ভাৰতবাসীৰ হিত সন্মান মৰ্যাদা ঘূৰাই দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাম মন্দিৰ আন্দোলনৰ লগত জড়িত শত সহস্ৰ ব্যক্তিক মই মোৰ শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যোৱা দুটা বছৰ আছিল যোৱা এটা বছৰ আছিল ভাৰতবাসীক বিশ্বৰ বুকুত মৰ্যাদা কৰাৰ এক মহা সংগ্ৰাম পাকিস্তানে যেতিয়া আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিছিল ৰাফেলৰ দৰে আধুনিক বিমান ভাৰতবৰ্ষৰ সৈন্য বাহিনীৰ লগত সংযোজিত কৰি মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক এক মহা শক্তিক পৰিণত কৰিছিল ত্ৰিপুল তালাকৰ দৰে সামাজিক ব্যাধিক আক্ৰমণ কৰি সামাজিক ন্যায় প্ৰদানত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কাশ্মীৰৰ 370 ধাৰাৰ বিলুপ্তি সাধন কৰি এক ৰাষ্ট্ৰ এক দেশ এক সভ্যতা এক সংস্কৃতিক পুনৰ এবাৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বুকুত আকৌ এবাৰ প্ৰতীয়মান কৰিছিল আৰু শান্তিৰ বতৰালৈ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্ববাসীৰ মাজলৈ আহিছিল যোৱা বছৰৰ মাজতে বড়ো চুক্তিক স্বাক্ষৰ কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমক বিভাজিত কৰাৰ ৰাস্তা সদায়ৰ কাৰণে বন্ধ কৰিছিল আৰু জনজাতীয় অজনজাতীয় সকলো লোকৰ মাজেৰে এক একত্ৰিত শক্তিৰে অসমক পুনৰ এবাৰ ঐক্যবদ্ধ কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই বড়ো চুক্তিৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ত্ৰিপুৰাত আশ্ৰয়হীন মিজোৰামৰ আশ্ৰয়হীন ব্ৰু ৰিয়াং সকলৰ সংস্থাপনৰ জৰিয়তে উত্তৰ পূবলৈ শান্তিৰ এক মহামন্ত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কঢ়িয়াই আনিছিল আজি যোৱা বছৰটোৰ ভিতৰতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবাসী অসমবাসীৰ মাজত এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল আৰু চীনৰ দৰে মহাশক্তিয়ে যেতিয়াই ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰিবলৈ ভাৰতৰ সীমাৰ ওপৰত চকু দিছিলে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ সেনা বাহিনীয়ে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল সন্ত্ৰাসবিহীন শান্তিৰ আদৰ্শৰে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ আদৰ্শৰে এক মহান ভাৰত নিৰ্মাণৰ পথত আজি আমাৰ ৰাষ্ট্ৰখন নিৰন্তৰ গতিত আগবাঢ়িছে যোৱা বছৰটো বিশেষকৈ 2020 চনৰ বছৰটো আমাৰ কাৰো বাবে সুখৰ নাছিল মানৱ ইতিহাসত এনেকুৱা কম বছৰ আহিছিলে যি বছৰত সমগ্ৰ বিশ্ববাসীয়ে একেলগে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল যেতিয়া কৰোনা মহামাৰীয়ে কোভিড-19 মহামাৰীয়ে বিশ্ববাসীক আক্ৰান্ত কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবাসীক এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সমৰ্থ কৰি তুলিছিল সক্ষম কৰি তুলিছিল যোৱা বছৰটো আছিল প্ৰগতি শান্তি আৰু ভাৰতবাসীৰ সামৰ্থ্যৰ পৰীক্ষাৰ প্ৰমাণ দিয়াৰ এক বৰ্ষ আছিল আৰু আজি আমি সমগ্ৰ ভাৰতবাসীয়ে এই তিৰংগ পতাকাৰ তলত থিয় হৈ আমি গৌৰৱ কৰিব পাৰো যে ভাৰতবাসীৰ লগতে অসমতো বানপানীয়ে হওক কোভিড-19 হওক মানৱতাৰ সন্মুখত যিমান পৰীক্ষা আহিছিলে সেই সকলো পৰীক্ষা অসমবাসীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে সাহস গোটাব পাৰিছিল আমি সফল হৈছিল মই মোৰ বক্তব্যৰ মাজতে যোৱা 3 মাহ 4 মাহ ধৰি দিনে নিশাই নিৰন্তৰ গতিত কোভিড মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰা আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী বিষয়া আদি সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো অসমৰ স্বাস্থ্য
যি অবয়ব আছিল অসমৰ যি স্বাস্থ্যৰ কাঠামো আছিল সেই স্বাস্থ্যৰ কাঠামোৰে ৭৫,০০০ ৰোগীক একেলগে চিকিৎসা কৰাৰ সক্ষমতা আমাৰ কাৰোৱেই নাছিল। আমি যেতিয়া অসমত এখনকৈ নতুন মেডিকেল কলেজ নিৰ্মাণ কৰিছিলোঁ বহুত ব্যক্তিয়ে আমাক সমালোচনা কৰিছিল, কিন্তু আজি সেই মেডিকেল কলেজবিলাকেই আজি কোভিড-19ৰ যুদ্ধত এক সঞ্জীৱনী অমৃতময় সঞ্জীৱনী হৈ দেখা দিলে। আজি ৭৫,০০০ লোকক একেলগে চিকিৎসা কৰাৰ সক্ষমতা মাত্ৰ কম দিনৰ ভিতৰতে অসমৰ ৰাইজে আহৰণ কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কম মৃত্যুদৰ, ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসাৰ আটাইতকৈ উত্তম ব্যৱস্থাৰে আজি কোভিড-19 যুদ্ধটো অসম ভাৰতবৰ্ষৰ শিৰৰ মুকুট হৈ জিলিকি উঠিলে। আৰু এই কোভিড-19ৰ মহামাৰীৰ মাজতে বানপানীৰ নিৰ্মম যন্ত্ৰণাৰ মাজতো অসমবাসী ৰাইজে নিজৰ ধৈৰ্য আৰু সাহসৰ পৰিচয় দিলে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাই যোৱা ৰাস্তাৰে খোজকাঢ়ি আজি অসম ভাৰতৰ ভিতৰতে এক সৰ্বশক্তিময় ৰাজ্য হোৱাৰ দিশত আগবাঢ়িছে। যোৱা ৪টা বছৰত উন্নয়নৰ অভূতপূৰ্ব কৰ্মযজ্ঞ আৰম্ভ হ'ল। অসমৰ দৰে ৰাজ্যসমূহে অসমৰ দৰে ৰাজ্যই ভাৰতবৰ্ষৰ বুকুত অসাধ্য সাধন কৰি দেখুৱাবলৈ সক্ষম হ'ল। আজি আমি গৌৰৱ কৰিব পাৰোঁ অসমে ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্য যিখন ৰাজ্যত আজি কলেজৰ পৰা স্কুললৈ নামভৰ্তি বিনামূলীয়াকৈ সম্ভৱ হয়। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অটল অমৃত যোজনাৰ দৰে অজস্ৰ যোজনাৰ জৰিয়তে আজি অসমবাসী ৰাইজ আজি আমি এক সুৰক্ষাৰ কবচ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আজি ৰাস্তা ঘাট স্কুল কলেজ নতুন অনুষ্ঠান আদি নিৰ্মাণে যোৱা ৪টা বছৰত ভাৰতবৰ্ষৰ বুকুত অসম এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠিছিলে। আমি গৌৰৱ অনুভৱ কৰোঁ যে যোৱা ৪টা বছৰ আগত যেতিয়া অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনৰ সময়ত জাতি মাটি ৰক্ষাৰ সংকল্পৰে আপোনালোকে আমাক চৰকাৰ গঠন কৰাৰ দায়িত্ব দিছিল। আজি ৪.৫টা বছৰ পিছত আমি যেতিয়া সেই দিনবিলাকলৈকে উভতি যাওঁ তেতিয়া আমি প্ৰমাণ পাওঁ যে যোৱা ৪.৫টা বছৰত এই প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰত আমি কিমান পবিত্ৰ অন্তৰেৰে সৈতে আগবাঢ়িছিল। কাজিৰঙাৰ বুকুৰ পৰা গড় হত্যাৰ বিভীষিকা এক প্ৰকাৰ নোহোৱা হৈছিল। লোকসেৱা আয়োগৰ দৰে অনুষ্ঠানত দুৰ্নীতিৰ পৰিৱৰ্তে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলে যোগ্যতাৰ ভিত্তিত চাকৰি পোৱা আৰম্ভ কৰিছিল। আজি কাজিৰঙাৰ অসমৰ গৌৰৱ কাজিৰঙাৰ ভূমিৰ পৰা আমি বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ সক্ষম হৈছিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱা সত্ৰত যি আক্ৰান্তাসকলে সত্ৰৰ মাটি দখল কৰাৰ যি কৌশল কৰিছিল তাক আমি উফৰাই পেলাবলৈ সক্ষম হৈছিলোঁ। অসমৰ সত্ৰ সংস্কৃতিৰ জীৱনলৈ এক নতুন ভক্তি আন্দোলনৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। অসমৰ থলুৱা গুণ থকা অসমৰ প্ৰতিটো সম্পদ প্ৰতিটো সংস্কৃতিক আমি বিশ্বৰ বুকুত আমি আগুৱাই লৈ যোৱাৰ যজ্ঞত কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছিলোঁ। আজি আমাৰ ৰাজ্যখন আত্ম অভিমান স্ব অভিমান আমাৰ খিলঞ্জীয়া ৰাইজৰ সভ্যতা সংস্কৃতি মিলা প্ৰীতি সমন্বয়ৰ হেতুৰে আজি আমি ভাৰতৰ ভিতৰতে এক উজ্জ্বল নক্ষত্ৰ হৈ পৰিছিলোঁ। যোৱা ৪টা বছৰ অসমৰ ইতিহাসত এনেকুৱা ইতিহাস আছিল যে জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সংঘাত নোহোৱা হৈছিল। কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱৰ্তে সমন্বয়ৰ সাঁকো এই ভূমিত নিৰ্মাণ হৈছিল। আৰু সকলো ধৰণৰ দুৰ্নীতিৰ সৈতে যুঁজি আমাৰ ৰাজ্য চৰকাৰখনে ট্ৰান্সপাৰেন্সি স্বচ্ছতাৰ ক্ষেত্ৰত এক নতুন আদৰ্শ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমবাসী ৰাইজৰ এই একত্ৰিত শক্তিয়ে আমি সকলো ক্ষেত্ৰতে একত্ৰিত হৈ যুঁজাৰ বাবে আমি সাহস গোটাবলৈ সক্ষম হৈছিলোঁ। যোৱা মাৰ্চ মাহত
যেতিয়া কোভিড-19ৰ বিভীষিকা আহিছিল সেই সময়ত আমি কোনো প্ৰস্তুত নাছিল কিন্তু আজি সমগ্ৰ অসমতে ৰাইজৰ সহযোগিতাৰ মাজেৰে 16 লাখ মানুহক আমি কোভিড পৰীক্ষা কৰিবলৈ সক্ষম হৈছো যি ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম 3খন ৰাজ্যৰ ভিতৰত আমাৰ আসন আজি আমি লাভ কৰিবলৈ সক্ষম হৈছো আজি করোনা মহামাৰীৰ সময়ত সমগ্ৰ দেশৰ ৰাজ্যসমূহত যেতিয়া হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল সেই সময়ত মাত্ৰ 0.24% মৃত্যুৰ হাৰেৰে সৰ্বনিম্ন মৃত্যুৰ হাৰ থকা ৰাজ্যসমূহৰ ভিতৰত অসম এখন ৰাজ্যত পৰিণত হৈছিল আৰু এই গোটেই বিলাকৰ আৰত লুকাই আছিল অসমবাসী ৰাইজৰ সাহস অসমবাসী ৰাইজৰ ঐক্যবদ্ধ শক্তি সেই সাহস আৰু ঐক্যবদ্ধ শক্তিয়ে আজি আমাৰ জাতিটোক আগুৱাই লৈ গৈ আছে আজি আমাৰ জাতিটোৱে কমাত নিজৰ লক্ষ্য পথত আগবাঢ়িছে আজি অসমত আমি প্ৰতিটো কামতে নতুন বিমানবন্দৰ নিৰ্মাণেই হওক আজি ৰেল যাতায়াতক আধুনিকৰণেই হওক ব্ৰডগজ ৰেলৰ সম্প্ৰসাৰণেই হওক দ্বৈত ৰেল সেৱা নিৰ্মাণেই হওক মেডিকেল কলেজ নিৰ্মাণেই হওক ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণেই হওক বিশ্ববিদ্যালয় নিৰ্মাণেই হওক কাঠৰ দলংবিলাক পকী দলঙলৈ ৰূপান্তৰকৰণেই হওক হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তা এটা বছৰ দুটা বছৰৰ ভিতৰতে নিৰ্মাণ কৰাকে হওক আমি প্ৰতিটো সম্পদ নিৰ্মাণৰ ক্ষেত্ৰত আমি প্ৰতিটো দিশতে সাহসেৰে আমি আগুৱাই যাবলৈ সক্ষম হৈছিল আমাৰ 4টা বছৰত অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি হি বিনামূলীয়া নামভৰ্তিয়ে হওক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ সমস্যাই হওক একেবাৰে স্নাতক পৰ্যায়লৈ বিনামূলীয়া পাঠ্যপুথি যোগানেই হওক প্ৰতিটো প্ৰতিশ্ৰুতি আমি সাহসেৰে আৰু সততাৰে সৈতে পূৰণ কৰিবলৈ সক্ষম হৈছিল আজি মই অসমবাসী হিচাপে গৌৰৱ কৰোঁ যে এইখন অসমতে বিশ্ববিদ্যালয় পৰ্যায়লৈ নামভৰ্তি বিনামূলীয়া হয় মই অসমবাসী হিচাপে গৌৰৱ কৰোঁ যে এইখন অসমতে স্নাতক পৰ্যায়লৈকে কিতাপ পত্ৰ বিনামূলীয়াকৈ চৰকাৰীভাৱে পাবলৈ সক্ষম হয় এইখনেই ৰাজ্য এইখনেই অসম য'ত উচ্চতৰ মাধ্যমিক মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবলৈও আমি পইচা দিয়াৰ প্ৰয়োজন নহয় আজি এটা এটাকৈ আমি সমৃদ্ধি আৰু শান্তিৰ পথত আগবাঢ়িছো অটল অমৃত অভিযানৰ জৰিয়তে যেতিয়া হাজাৰ হাজাৰ লোকে ক্যান্সাৰ কিডনি হাৰ্টৰ ট্ৰিটমেন্ট কৰিবলৈ সক্ষম হয় তেতিয়া আমাৰ বুকুখন গৌৰৱেৰে উফন্দি উঠে আজি অসমত এটা এটাকৈ আজি আমি অক্ষয় কীৰ্তি স্থাপন কৰিছো কনকলতা মহিলা আত্মসহায়ক গোটৰ আঁচনিৰ জৰিয়তে যেতিয়া হাজাৰ হাজাৰ মহিলা উপকৃত হয় মন গৌৰৱেৰে উফন্দি পৰে প্ৰণাম কমিছনৰ দৰে আইনসমূহৰ জৰিয়তে যেতিয়া বৃদ্ধ পিতৃ মাতৃক কন্যা আৰু পুত্ৰ সন্তানসকলে চাবলৈ বাধ্য হয় সেইখন ৰাজ্যৰ বাসিন্দা হিচাপে আমাৰ বুকু গৌৰৱেৰে উফন্দি উঠে আৰু আজি আমি এই ৰাজ্যখনে প্ৰগতিৰ এক নতুন শিখৰলৈ আৰু আগুৱাই যোৱাৰ বাবে আমি নতুন পদক্ষেপ আৰম্ভ কৰিছো অহা 18 তাৰিখে অসমত প্ৰাদেশিকৰণৰ যি কৰ্মযজ্ঞ আছিল সেই বিদ্যালয় প্ৰাদেশিকৰণৰ কৰ্মযজ্ঞক আমি আগুৱাই লৈ গৈ 18 তাৰিখৰ পৰা 18 আগষ্টৰ পৰা প্ৰাদেশিকৰণৰ এক নতুন কাৰ্যসূচী আমি আৰম্ভ কৰিছো আজি আমি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যোৱা 4টা বছৰত আমি নতুন অক্ষয় কীৰ্তি স্থাপন কৰিবলৈ সক্ষম হৈছো আজি স্বচ্ছতাৰ ক্ষেত্ৰত অসমৰ শিক্ষক নিযুক্তিয়ে ভাৰতবৰ্ষৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আজি আমি আৰক্ষীৰ নিযুক্তিয়ে হওক লোকসেৱা আয়োগৰ নিযুক্তিয়ে হওক স্বচ্ছতাৰ ক্ষেত্ৰত আমি এক নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল আমি আশা কৰিছো যে স্বচ্ছতাৰ এই ইতিহাসক সামাজিক ন্যায়ৰ ইতিহাসক আমি আৰু এক নতুন পৰ্যায়লৈ আগুৱাই লৈ যাবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ মই গৌৰৱ অনুভৱ কৰোঁ যে যোৱা কেইদিনমান আগতে অসমৰ ইতিহাসৰ আটাইতকৈ বৃহত্তম আঁচনি
অৰুণোদয়খন আমাৰ চৰকাৰৰ হাতেৰে ঘোষণা হৈছিল। এই অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ 19 লাখ দুখীয়া পৰিয়ালে প্ৰতিটো মাহতে মাহৰ প্ৰথম দিনাতে চৰকাৰৰ পৰা এক নিশ্চিত পৰিমাণৰ পুঁজি লাভ কৰিব। একোটা পৰিয়ালে মাহত 300 টকা মেডিকেলৰ চিকিৎসাৰ বাবে চেনি আৰু দাইলৰ 50% দামত চেনি আৰু দাইল কিনিবৰ বাবে আৰু শিশুসকলৰো খা খবৰ ল'বলৈ প্ৰত্যেক মাহতে প্ৰায় 900 টকা নিজৰ একাউণ্টত লাভ কৰিব। আৰু এই 900 টকা একাউণ্টত লাভ কৰাৰ উপৰিও যিটো মাহত বানপানী থাকিব, যিটো মাহত পূজা আহিব, যিটো মাহত বিহু আহিব, যিটো মাহত কলেজৰ এডমিশ্যন আহিব, সেই মাহত আৰু অতিৰিক্তভাৱে একাউণ্টত পুঁজি যোগান ধৰা হ'ব। তেনেকুৱা এক ভাৰতৰ ভিতৰতে এক বৃহত্তম আঁচনি আজি আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। আপোনালোকে চিন্তা কৰক যে 19 লাখ পৰিয়ালে প্ৰতিটো মাহৰ 1 তাৰিখে চৰকাৰী কৰ্মচাৰী যেনেকে দৰমহা তেওঁলোকৰ বেংক একাউণ্টত সোমায়, সেইদৰে অৰুণোদয় আঁচনিৰ জৰিয়তে 19 লাখ পৰিয়াললৈ মাহৰ প্ৰথম দিনটোতে 900 টকা তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। যদি এপ্ৰিল মাহত বিহুৰ মাহত আৰু 1000 টকা বেছি, দুৰ্গা পূজাৰ মাহত আৰু 1000 টকা বেছি, বানপানীৰ সময়ত আৰু 1000 টকা বেছি, কলেজৰ এডমিশ্যনৰ সময়ত আৰু 1000 টকা বেছি, অৰ্থাৎ এটা স্থিৰ উপাৰ্জন থাকিব আৰু এটা গতিশীল উপাৰ্জন থাকিব। আজি প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি 15,000 পৰিয়াললৈ এই অৰুণোদয় আঁচনি আৰম্ভ কৰিম। অহা 2 অক্টোবৰ তাৰিখে আমি এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন অসমৰ জনসাধাৰণলৈ মুকলি কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিছো। এই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিটো মাহতে 200 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰাৰ বাবে সংকল্প বান্ধি লৈছে। আজি অসমৰ প্ৰতিজন বৃদ্ধ পৰিয়ালে বৃদ্ধ পেঞ্চন পায়। প্ৰতিজন শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম দিব্যাংগ ব্যক্তিসকলে বেংকৰ একাউণ্টত টকা পায়। আৰু এই সকলোৰে ওপৰত অৰুণোদয় আঁচনিয়ে অসমৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। অৰুণোদয় আঁচনিত আমি নিয়ম কৰিছো যে এই যি মাহত টকা দুখীয়া পৰিয়ালসমূহৰ ঘৰলৈ আহিব, এই টকা পুৰুষৰ বেংক একাউণ্টত নোসোমাব, সেই পৰিয়ালত থকা এগৰাকী মহিলাৰ বেংক একাউণ্টতহে এই অৰুণোদয় ধন জমা দিয়া হ'ব, যাতে আমাৰ আই মাতৃসকলে সামাজিক ন্যায় পাব পাৰে, অৰ্থনৈতিক উন্নয়ন পাব পাৰে আৰু পৰিয়ালটো চলোৱাত যাতে তেখেতসকলে সকলো ধৰণৰ সুবিধা লাভ কৰিব পাৰে। আজি অৰুণোদয়ৰ দৰে সৰ্ববৃহৎ আঁচনি লোৱাৰ সংকল্প কৰাৰ সাহস অসমৰ চৰকাৰে আপোনালোকৰ আশীৰ্বাদৰ বাবেই পাইছিল। আজি আমি অহা কেইটামান দিনৰ পিছত আৰু কিছু নতুন আঁচনি বাজেটত ঘোষণা কৰা নতুন আঁচনিবিলাকক আমি প্ৰাণ দিবলৈ চেষ্টা কৰিছো। এটা এটাকৈ অসমৰ নামঘৰসমূহক নতুনকৈ নিৰ্মাণ কৰা, অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ মঠ মন্দিৰসমূহক নতুনকৈ নিৰ্মাণ কৰা, আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতিটো দিশতে আমি কৰবাত নহয় কৰবাত বৰঙণি থৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। এই আমাৰ চৰকাৰৰ এই প্ৰথম কাৰ্যকালৰ ভিতৰতে আমি নগাঁও, ধুবুৰী, উত্তৰ লখিমপুৰ, ডিফু, নলবাৰী, তিনিচুকীয়াত আমি নতুন মেডিকেল কলেজ নিৰ্মাণৰ আমি আৰম্ভ কৰিছিলো। এই বছৰত আমি বিশ্বনাথ চাৰিআলি, চৰাইদেউ, গোৱালপাৰা আৰু গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবেও আমি প্ৰচেষ্টা আগবঢ়াইছো। গুৱাহাটীৰ কাষৰ চাংচাৰীত এইমছ নিৰ্মাণৰ কাম আমি 70% সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো। এতিয়া আমি চিন্তা কৰিছো যে অহা কিছুদিনৰ ভিতৰতে আমি মৰিগাঁৱতো নতুন মেডিকেল কলেজ নিৰ্মাণৰ বাবে আমি মাটি বাৰী বিচৰাৰ বাবে সিদ্ধান্ত লৈছো। মৰিগাঁৱৰ দৰে জিলাও
যি জিলাৰ স্বাধীনতা সংগ্ৰামত উজ্জ্বলতম বৰঙণি আছিল, সেই জিলাও যাতে উন্নয়নৰ পৰা আঁতৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আজি কোনখন ৰাজ্য আছে য'ত বিনামূলীয়াকৈ কিডনি বেমাৰৰ ৰোগীক ডায়ালিচিছ কৰা হয়? আজি কোনখন ভাৰতত কোনখন ৰাজ্য আছে যিখন ৰাজ্যৰ শিশুত যদি হৃদযন্ত্ৰৰ যদি বেমাৰ হয় বাংগালোৰলৈকে লৈ গৈ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি ঘৰলৈ লৈ অহা হয়? আজি কোনখন ৰাজ্য আছে আমাৰ ভাৰতবৰ্ষত যিখন ৰাজ্যত শিশুক যদি লিভাৰ ট্ৰান্সপ্লান্ট লাগে 25 লাখ 50 লাখ টকালৈকে চৰকাৰে মুকলিভাৱে সহায় আগবঢ়ায়? আজি আমি সিদ্ধান্ত লৈছো যে আমাৰ মৰিগাঁও জিলা চিকিৎসালয়ত যেনেকে কিডনি ডায়ালিচিছ কৰাৰ আমি ব্যৱস্থা আৰম্ভ কৰিছিলো, জাগিৰোডত আমি HPCG হস্পিটাল আৰম্ভ কৰিছিলো, সেই হস্পিটালতো আমি অহা মাহৰ পৰা বিনামূলীয়া কিডনি ডায়ালিচিছ সেৱা আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, এটাকৈ আমি উন্নয়নৰ দিশত আগবাঢ়িছো। আজি ভাৰতবৰ্ষত কোনখন ৰাজ্য আছে যিখন ৰাজ্যই 2018 চনতো 5000 কিলোমিটাৰ ৰাস্তা নতুনকৈ বনাবলৈ সক্ষম হৈছে, 2020 চনতো 5000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে, আৰু 2021 চনতো আমি 5000 কিলোমিটাৰ ৰাস্তা একেলগে নিৰ্মাণ কৰিম। যোৱা মাত্ৰ কেইদিনমান আগতে 16খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হৈছে। 2 অক্টোবৰৰ দিনটো এনেকুৱা এটা দিন হ'ব যিটো দিনত এটা দিনতে অসমৰ 119খন চাহ বাগিচাত আমি একেলগে 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি হাতত লম। আজি এনে এক উন্নয়নৰ ইতিহাস আজি আমাৰ অসমবাসী ৰাইজে অসমত নিৰ্মাণ কৰিছে। আজি এছাম লোক আছে যিসকলে উন্নয়নৰ এই দৃষ্টি দেখা পোৱা নাই, কাৰণ তেওঁলোক সমালোচনাত ব্যস্ত। কিন্তু সমালোচনাৰ মাজতো আমি গৌৰৱ অনুভৱ কৰো যে সেই সমালোচকসকলৰ লৰাইও যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়, কটন কলেজ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মৰিগাঁও কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰে। আমাৰ চৰকাৰৰ কাম নেদেখা ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়েও যেতিয়া বছৰৰ 1 তাৰিখে ঘৰলৈ বিনামূলীয়া কিতাপ কাগজখিনি লৈ আহে তেতিয়া আমি গৌৰৱেৰে উফন্দি উঠো। আৰু চৰকাৰক কঠোৰভাৱে সমালোচনা কৰা ব্যক্তিয়েও যেতিয়া অটল অমৃত অভিযানৰ কাৰ্ডখন লৈ মেডিকেল কলেজত ট্ৰিটমেণ্ট আৰম্ভ কৰে তেতিয়া আমাৰ বুকু গৌৰৱেৰে উফন্দি উঠে। আৰু চৰকাৰক কোভিডক লৈ সমালোচনা কৰা ব্যক্তিয়েও নিজে যিদিনাখন কোভিডত আক্ৰান্ত হৈ কোভিডৰ পৰা যেতিয়া মুকলি হৈ ওলাই আহে তেতিয়া চৰকাৰক কৰা প্ৰশংসা বাণীয়ে আমাৰ সকলো কষ্ট একে মুহূৰ্ততে লাঘৱ কৰি তোলে আৰু আমাৰ মুখবিলাকত এক আনন্দৰ বতৰা কঢ়িয়াই লৈ আহে। এইখনে ৰাজ্য চৰকাৰ যি আমি বৈষম্য নকৰাকৈ এই ৰাজ্য চৰকাৰখন আগবাঢ়িছে। ৰাজনীতিৰ পৰিধিৰ পৰা আঁতৰত গৈ প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠীৰ লোকক আজি সমানভাৱে উন্নয়নৰ দিশত আগুৱাই লৈ যোৱা হৈছে। আজি এনে এখন ৰাজ্যত আমি গৌৰৱ অনুভৱ কৰো যে এইখন ৰাজ্য এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই সকলোকে একত্ৰিত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিশ্বাস, সবকা বিকাশ নীতিক চৰকাৰৰ আৰু জনসেৱাৰ মূল মন্ত্ৰ হিচাপে নিৰ্মাণ কৰি লৈছে, মূল মন্ত্ৰ হিচাপে সৰুগত কৰি লৈছে। এইখন ৰাজ্যই আজি আমাৰ অসমবাসী ৰাইজক আৰু আমাৰ অসম ৰাজ্যখনে আজি ভাৰতবৰ্ষৰ বুকুত এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি উঠিবলৈ সক্ষম হৈছে। এই 5টা বছৰৰ ভিতৰতে যদি শদিয়াত ভূপেন হাজৰিকা সেতু নিৰ্মাণ হৈছে, এইখন ৰাজ্য চৰকাৰৰ দিনতে আজি বগীবিলৰ দলং সম্পূৰ্ণ হৈছে। এইখন ৰাজ্য চৰকাৰৰ দিনতে কলিয়া ভোমোৰাত নতুন দলং নিৰ্মাণ পাই শেষ পৰ্যায়ত উপনীত হৈছে। এইখন চৰকাৰৰ দিনতে আজি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং নিৰ্মাণৰ কাম আগবাঢ়িছে। আৰু এইখন চৰকাৰৰ দিনতে মৰিগাঁও আৰু দৰঙক সংলগ্ন কৰি নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰো সপোন
এইখন চৰকাৰৰ দিনতেই ৰচনা কৰা হৈছে। আমি সপোন দেখিছিলোঁ, আমি সপোনৰ সৌধ নিৰ্মাণ কৰিছিলোঁ, কিন্তু ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই আমি সংকল্প লৈছিলোঁ যে সপোন ৰাতি দেখা মাত্ৰ আনন্দৰ মুহূৰ্ত নহয়, নিশা দেখা সপোনবিলাকক ৰাতিপুৱাৰ পৰা গধূলিলৈ পৰিশ্ৰম কৰি সেই সপোনবিলাকক বাস্তৱলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব আমি হাতত লৈছিলোঁ। আৰু সেই সপোনবিলাকে এতিয়া লাহে লাহে বাস্তৱত ৰূপ লৈছে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অসমৰ ওজাপালিৰ পৰা ধুলীয়াজনলৈকেও এই চৰকাৰখনে তেওঁলোকৰ বাবেও তেওঁলোকৰ হৃদয়তো স্থান ল'বলৈ চেষ্টা কৰিছে। আমাৰ এইখন চৰকাৰ যিখন চৰকাৰে অসমৰ প্ৰতিজন প্ৰবাদ পুৰুষৰ স্মৃতি আজি গৌৰৱেৰে সৈতে ৰূপায়ণ কৰাৰ বাবে, গৌৰৱেৰে সৈতে মন্থন কৰাৰ বাবে চিন্তা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতীয় জীৱনৰ নায়ক, তেখেত আমাৰ জাতীয় জীৱনৰ মহানায়ক, তেখেত অসমৰ মহাপ্ৰাণ আৰু তেখেতৰ আদৰ্শৰে আমাৰ জাতিটো জিলিকি উঠিছিলে। আজি বৰদোৱা বটদ্ৰৱাত সেই মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি এলাগী হৈ পৰি ৰৈছিলে। আজি আমাৰ চৰকাৰে 150 কোটি টকা অনুমোদন কৰি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মক্ষেত্ৰখনক উজ্বলাই তুলিবলৈ চেষ্টা কৰিছে। আৰু আমি সংকল্প লৈছোঁ যে পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰ যিমান বিখ্যাত, আমাৰ জীৱন কালতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱা বটদ্ৰৱা থানকো সেই স্বৰ্ণ মন্দিৰৰ সমপৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এয়া আমাৰ জাতীয় জীৱনৰ সংকল্প, এয়া আমাৰ জাতিৰ সংকল্প, আৰু সেই সংকল্পৰ সৌধ আমি গৌৰৱেৰে সৈতে নিৰ্মাণ কৰিম। কোনেও আগত চিন্তা কৰা নাছিল যে মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ শংকৰদেৱৰ সেই স্মৃতি চিহ্নসমূহক কেনেকে আমি আগুৱাই লৈ যাম, কেনেকে নতুন প্ৰজন্মৰ বাবে তেওঁলোকৰ স্মৃতিক আমি নতুনভাৱে সজীৱ কৰি ৰাখিম, চিন্তা কৰা হোৱা নাছিল। আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰ্মাণ কৰা শংকৰদেৱ বিশ্ববিদ্যালয়খনকো উদাৰভাৱে ৰাজ্য চৰকাৰসমূহে চোৱা নাছিল। আজি এটা এটাকৈ অসমৰ প্ৰবাদ পুৰুষসকলক, আমাৰ মহাপ্ৰাণসমূহৰ স্মৃতিক আমি জীয়াই তুলিবলৈ, নৱপ্ৰজন্মৰ মাজত বিয়পাই দিবলৈ আজি আমি প্ৰচেষ্টা কৰিছোঁ। আজি সেই প্ৰচেষ্টাসমূহে ফল ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন শিক্ষা নীতি আহিলে। আজি মৰিগাঁৱত তিৱা জনগোষ্ঠীৰ লোকসকল বাস কৰে। অসমৰ ৰাভা, বড়ো, কাৰ্বি, ডিমাচা আজি সেই লোকসকলে আমাৰ জাতীয় জীৱনক নিৰ্মাণ কৰিছিল, কিন্তু সময়ৰ সোঁতত তেওঁলোকৰ ভাষাসমূহ ৰাজ্যৰ শিক্ষাৰ মাধ্যমৰ পৰা আঁতৰি গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে শিক্ষা আঞ্চলিক ভাষাত হ'ব লাগে, শিক্ষা মাতৃভাষাত হ'ব লাগে। আমি সংকল্প লৈছোঁ, আমি নতুন শিক্ষা নীতি ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আমি শিক্ষা নীতিৰ প্ৰাৰম্ভিক কাঠামো আমি নিৰ্মাণ কৰিব খুজিছোঁ। আৰু আমি সংকল্প লৈছোঁ যে এতিয়াৰ পৰা ক্লাছ 5লৈকে কোনো ল'ৰা ছোৱালীয়ে অসমত ইংৰাজী মাধ্যমত নপঢ়িব, সকলোৱে নিজৰ মাতৃভাষা আৰু আঞ্চলিক ভাষাত পঢ়িব লাগিব। এনে সিদ্ধান্ত লোৱাৰ আমি সাহস কৰিছোঁ। ইংৰাজী স্কুলবিলাকো যে দেখিছে, ক্লাছ 5লৈকে তেওঁলোকে হয় অসমীয়াত শিকাব লাগিব, তিৱাত পঢ়াব লাগিব, ৰাভাত পঢ়াব লাগিব, মিচিঙত পঢ়াব লাগিব, বড়োত পঢ়াব লাগিব, আৰু ক্লাছ 6ৰ পৰাহে ইংৰাজী মাধ্যম আৰম্ভ হ'ব। তেনেকুৱা এক যুগান্তৰকাৰী সিদ্ধান্ত আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। আজি আমি সিদ্ধান্ত লৈছোঁ যে যি স্কুলে যি মাধ্যমে নহওক কিয় 10মান শ্ৰেণীলৈ এটা বিষয় হিচাপে অসমীয়াক নিশ্চিতভাৱে পঢ়ুৱাব লাগিব। আজি আমি তেনে আইন আজি বিধানসভাৰ মজিয়াত আমি পাছ কৰিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ ভাষা, আমাৰ জাতি, আমাৰ কলা সংস্কৃতিক এই ধৰণে ক্ষুধা সঞ্জীৱনী, অমৃতৰ ক্ষুধা সঞ্জীৱনী দিয়াৰ কাম কেতিয়াও সক্ষম হোৱা নাছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকে ভাৰতত বিশ্বগুৰু কৰাৰ সংকল্প দেখিছে, তেনেকে আমিও সংকল্প দেখিছো যে অসমক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত আমি এখন হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। আৰু আজি সেই দিশত আমি দ্ৰুত গতিত আগবাঢ়িছো। আজি ডাঙৰ ডাঙৰ দলং নিৰ্মাণেই হওক, ৰেলৰ দ্বৈত ৰেল সেৱাই হওক, আজি আমি ক'তো পিছ পৰি থকা নাই। আজি ব্ৰহ্মপুত্ৰৰ ওপৰেদি মালবাহী জাহাজ চলাচলৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ওপৰত মালবাহী জাহাজৰ প্ৰচলনৰ পৰা আৰম্ভ কৰি আৰু এই নদী সভ্যতাক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে নিৰ্মাণ কৰাকে আদি কৰি আজি আমি প্ৰতিটো দিশতে গৌৰৱেৰে সৈতে আগবাঢ়িছো। আজি আমি থলুৱা লোকসকলক তেওঁলোকৰ যি একচনীয়া পট্টাৰ মাটি আছে, সেই একচনীয়া পট্টাৰ মাটিও যাতে অসমৰ জনজাতীয় আৰু থলুৱা লোকসকলে কিনা বেচা কৰিব পাৰে, তাৰ বাবেও আজি আমি সিদ্ধান্ত হাতত লৈছো। আজি অসমত লাখ লাখ ভূমিহীন থলুৱা লোকৰ হাতলৈ আমি মেডি পট্টা হাতত তুলি দিছো। এই ধৰণৰ চিন্তা আগত কোনো চৰকাৰে কৰা নাছিল। শদিয়া ঢলাত যেতিয়া দলং নিৰ্মাণ হল, বগীবিলৰ যেতিয়া দলং নিৰ্মাণ হল, দলং নিৰ্মাণৰ আগত যিসকল নাৱৰীয়াই নাও বাই জীৱন পালন কৰিছিল তেওঁলোককো আমি অৰ্থ সাহায্য আগবঢ়াইছিলো, যাতে সভ্যতা আৰু প্ৰগতিৰ যি গতি, সেই গতিৰ আগত যাতে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ লোকসকল যাতে নিৰস্ত হৈ নপৰে। প্ৰতিখন ৰাজৰ গাঁৱলৈ একোখনকৈ বিনামূলীয়া ট্ৰেক্টৰ আগবঢ়োৱা হল। আৰু আমাৰ চৰকাৰৰ দিনতেই আজি আমি সিদ্ধান্ত লৈছো যে অসমৰ প্ৰতিটো যি মহিলাৰ আত্মসহায়ক গোট নিৰ্মাণ হৈছে তেওঁলোকক 25,000 টকা আৰু যিসকলৰ বেংকলৈকে কাগজ গৈছে প্ৰত্যেকটো গ্ৰুপকে আমি 50,000কৈ টকা অহা ডিচেম্বৰ মাহৰ আগত দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। কনকলতা মহিলা সবলীকৰণত আমি 600 কোটি টকা এই বছৰত ব্যয় কৰাৰ বাবে সিদ্ধান্ত লৈছো। আমাৰ চৰকাৰৰ দিনতে সিদ্ধান্ত হল, প্ৰথমতে আমি বৃদ্ধ পেঞ্চন সাৰ্বজনীন কৰিছিলো। এতিয়া আমি কি কামত আগবাঢ়িছো যে অসমৰ প্ৰতিগৰাকী বিধৱা মহিলাই নিশ্চিতভাৱে পেঞ্চন পাবই লাগিব। আজি আমি এটাকৈ আৰু এই বছৰ বাজেটত আমি কি সিদ্ধান্ত লৈছো যে প্ৰতিগৰাকী অবিবাহিতা ছোৱালীলৈকেও আমি পেঞ্চন আগবঢ়াম। প্ৰথম বছৰত আমি বৃদ্ধ পেঞ্চন দিলো, যোৱা বছৰত আমি বিধৱা পেঞ্চন আগবঢ়ালো 25 গৰাকী, আৰু এই বছৰ আমি সিদ্ধান্ত লৈছো যে অবিবাহিতা ছোৱালীসকলৰ বাবেও আমি পেঞ্চনৰ ব্যৱস্থা কৰিম। আজি টেটৰ নিযুক্তি মাত্ৰ এসপ্তাহৰ ভিতৰতে 6,000-7,000 আমি নতুন আকৌ শিক্ষকক নিযুক্তি কৰিম। হাইস্কুলৰ নিযুক্তিৰ কাম আমি হাতত ল'ম এমাহৰ ভিতৰত। প্ৰাথমিক বিদ্যালয়ত আকৌ শিক্ষকৰ নিযুক্তিৰ বাবে আমি বিজ্ঞাপন প্ৰকাশ কৰিম। বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ পৰা কলেজলৈ বিজ্ঞান শাখা প্ৰৱৰ্তনৰ পৰা নতুন কলেজ নিৰ্মাণলৈকে আমি কোনো দিশতে পিছ পৰি ৰোৱা নাই। আজি এনে কৰ্মযজ্ঞ অসমৰ ইতিহাসত এক নতুন আছে। অসমৰ ইতিহাসৰ বাবে যোৱা 4টা বছৰ আছিল গৌৰৱৰ এক নতুন ইতিহাস, উন্নয়ন আৰু প্ৰগতিৰ নতুন ইতিহাস আৰু মানুহৰ স্ব-অভিমানৰ ইতিহাস, অসমীয়া হিচাপে জীয়াই থকাৰ ইতিহাস। আৰু জীয়াই থকাই নহয়, অসমীয়া হিচাপে গৌৰৱেৰে জীয়াই থকাৰ ইতিহাস এইখন চৰকাৰে সাহসেৰে নিৰ্মাণ কৰিছে। মই মৰিগাঁওবাসী ৰাইজক পুনৰ এবাৰ কৃতজ্ঞতাৰে সৈতে মই ধন্যবাদ জনাব খোজো যে অসমৰ সেই প্ৰগতি আৰু ৰূপান্তৰত মৰিগাঁও ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। স্বাধীনতা দিৱসৰ এই পতাকাৰ তলত থিয় হৈ আমি আপোনালোকৰ ওচৰত আহিছো যে যোৱা 4.5 বছৰত আমি কৰি অহা কামৰ খতিয়ান লৈ আমি আপোনালোকক বিশ্বাস দিয়াব খুজিছো। কোনোটো দিনাই আমি প্ৰতাৰণা কৰিব চেষ্টা কৰা নাছিলো। আপোনালোকৰ হৃদয়ৰ মাজত থিয় হৈ, আপোনালোকৰ বুকুৰ মাজত আপোনালোকৰ সন্তানৰ দৰে থিয় হৈ
আপোনালোকৰ শ্ৰীবৃদ্ধি আৰু কল্যাণৰ কাৰণে কাম কৰাৰ বাবে আমি যি সংকল্প লৈছিলো প্ৰতিটো দিন প্ৰতিটো ক্ষণতে সেই সংকল্প পালনৰ বাবে আমি প্ৰচেষ্টা কৰিছিলো। শ্ৰদ্ধাৰ ৰাইজ, আজি ভাৰতবৰ্ষ পৰিৱৰ্তন হ'ল। সেই ভাৰতবৰ্ষ নহয় যে 22ত চীনে ৰঙা চকু দেখুৱাব আৰু ভাৰতবৰ্ষই আত্মসমৰ্পণ কৰিব। সেই ভাৰতবৰ্ষ নহয়। চীনে যদি ভাৰতক ৰঙা চকু দেখুৱাই ৰাফেল বিমানেৰে প্ৰত্যুত্তৰ দিব, তেনে মহাশক্তিত ভাৰত আজি পৰিগণিত হৈছে। কোনোবাই যদি ভাবে যে আমাৰ স্বাভিমানক আঘাত কৰিবলৈ আমি ৰাম মন্দিৰ ভাঙি দিম, সেই ৰাম মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ সাহসো সেই ভাৰতবাসীয়ে গোটাবলৈ আজি সক্ষম হ'ল। কোনোবা যদি সন্ত্ৰাসবাদীয়ে সীমা পাৰ হৈ ভাৰতক আক্ৰমণ কৰে, তেনে ৰাষ্ট্ৰৰ সীমাৰ ভিতৰলৈ সোমাই তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সাহস ভাৰতবাসীয়ে নিৰ্মাণ কৰিলে। আৰু সেই ভাৰতবাসীৰ লগত অসমেও আজি আমি নতুন সাহসেৰে আমি উজ্জ্বলি উঠিলো। কোনোবা যদি থলুৱা লোকৰ প্ৰতি, খিলঞ্জীয়া লোকৰ প্ৰতি কোনোবাই যদি কৰবাত ৰঙা চকু দেখুৱাইছে, তাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি আমি ৰাজ্যবাসীয়ে অদ্ভুত সাহস গোটাবলৈ আমি সক্ষম হলো। তেনে এক সাহসৰ এক প্ৰবল ধাৰা, সাহসৰ এক শক্তিশালী ধাৰা আজি আমাৰ অসমবাসীৰ বুকুত আজি আমাৰ বৈ যাবলৈ আৰম্ভ কৰিছে। আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে এক প্ৰবল শক্তিমান জাতি হিচাপে আজি আমাৰ জাতিটোৱে নিজক আত্মপ্ৰকাশ কৰাৰ কামত লাগি পৰিছে। হিমা দাসৰ দৰে কন্যা সন্তানৰ সাফল্যই আজি অসমবাসীক গৌৰৱেৰে উফন্দাই তুলিছে। আজি আমি অসমবাসীয়ে নতুন পৰিচয় পাইছো। এসময়ত আমি গাইছিলো জয়া নাই। আজি হাজাৰ হাজাৰ জয়মতীয়ে, হাজাৰ হাজাৰ মূলা গাভৰুৱে বিদ্যালয়ত গৈ ডক্টৰ ইঞ্জিনিয়াৰ হৈ আজি নতুন ৰূপত আমাক আধুনিক অসমখনক আজি শক্তিশালী কৰিছে। কোভিডৰ সময়ত সেই অসমবাসীৰ শক্তি স্বচক্ষুৰে দেখাৰ মোৰ সৌভাগ্য হৈছিল। পিপি কিট পৰিধান কৰি অসমৰ চিকিৎসক, অসমৰ নাৰ্ছ, অসমৰ লেবৰেটৰী টেকনিচিয়ান, অসমৰ SW, MPW, অসমৰ চতুৰ্থ শ্ৰেণীৰ ক্লিনাৰ সকলে যি ধৰণে জাতিটোক সেৱা কৰিছে, তেনেকুৱা এক সেৱাৰ ইতিহাস আজি অসমৰ ইতিহাসত হয়তো আমি বহুত দিন দেখা নাছিলো। আজি আমাৰ জিলা প্ৰশাসনসমূহে যেনেকে দিনে নিশাই COVID-19ৰ যুদ্ধত নামি পৰিছে, নিজে আক্ৰান্ত হৈছে, কোভিডত আক্ৰান্ত হোৱাৰ পিছত হস্পিটালত চিকিৎসা কৰাৰ পিছত সেইসকল ব্যক্তি আকৌ হস্পিটালত ঘূৰি গৈ নিজৰ প্লাজমা দান কৰি অসমবাসীক গৌৰৱেৰে সৈতে উজ্বলাই তুলিছে। এনেকুৱা মানৱতাৰ ইতিহাস আজি আমাৰ অসমে নিৰ্মাণ কৰিছে। আৰু যেতিয়াই কোনোবাই আমাৰ স্বাভিমানক আঘাত কৰাৰ চেষ্টা কৰিছে, তাক আমি যোগ্যতাৰে প্ৰত্যুত্তৰ দিবলৈও আজি আমি সাহস কৰিছো। মই বিশ্বাস কৰো অসমৰ এই যি অদ্ভুত শক্তি আমি যোৱা 4টা বছৰত অসমীয়া হিচাপে আমি নিৰ্মাণ কৰিলো, সমন্বয়ৰ যি সাঁকো নিৰ্মাণ কৰিলো, সেই অদ্ভুত শক্তিটোক অনাগত কেইবাটাও বছৰৰ বাবে আজি আমি ধৰি ৰাখিব লাগিব। কোভিড যুদ্ধত যেনেকে অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অগ্ৰণী, তেনেকে শিক্ষা, সংস্কৃতি প্ৰতিটো ক্ষেত্ৰতে আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব। আৰু তাৰ প্ৰথম প্ৰমাণ আজি আমি দেখিবলৈ আৰম্ভ কৰিছো। ক্ৰীড়াৰ ক্ষেত্ৰত হিমা দাসে জিলিকি উঠিছে, সংস্কৃতিৰ ক্ষেত্ৰত ৰীমা, আদিল দাদাৰ দৰে সকলো আজি জিলিকি উঠিছে। আজি আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰতি বছৰে IAS, IPSত আমাৰ ল'ৰা ছোৱালীয়ে কৰা ভাল ফলাফলসমূহে অসমৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক নতুন ইংগিত দিছে। আৰু অসমবাসী ৰাইজে আজি প্ৰতিটো ক্ষেত্ৰতে নিজৰ কলা, সংস্কৃতি, শিক্ষা, নিজৰ স্বাভিমানক এক নতুন দিশেৰে আগুৱাই লৈ গৈ এক নতুন অসম নিৰ্মাণৰ সংকেত দিছে। যি ধৰণে লাচিতে শৰাইঘাটৰ যুদ্ধত জিকিছিল, সেই ধৰণে অসমবাসীয়েও আজি আধুনিক যুদ্ধখনত জিকাৰ বাবে আজি সাহসেৰে ওলাই আহিছে। মই আশা কৰো
যে স্বাধীনতা দিৱসত আমাৰ মৰিগাঁৱৰ স্বাধীনতা সংগ্ৰামী শ্বহীদসকলে আমাক প্ৰেৰণা দিব, কনকলতা মুকুন্দ কাকতি আমাক প্ৰেৰণা দিব যে আমি যেন অনাগত যুঁজখনত আমি জয় লাভ কৰিব পাৰোঁ। মই পুনৰ এবাৰ অসমক স্বাধীনতা সংগ্ৰামত আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱা ভাৰতবৰ্ষৰ ব্ৰেক লৈ ল'লতো তেতিয়া হ'ব এতিয়া। স্বাধীনতা সংগ্ৰামীসকলে আমাক যি প্ৰেৰণা দিছিল, মৰিগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আমাক প্ৰেৰণা দিছিল, অবিভক্ত নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আমাক প্ৰেৰণা দিছিল, আৰু স্বাধীনতা সংগ্ৰামত অসমখনক যেনেকে উজ্বলাই তুলিছিল, তেনেকে মই আশা কৰোঁ যে এই একবিংশ শতিকাটো জাতিৰ ঐক্যবদ্ধ পৰিচয়ে আমাক আকৌ এবাৰ উজ্জ্বলভাৱে বিশ্বৰ সমাজৰ আগত প্ৰতিষ্ঠা কৰিব। মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ব্যক্তিগতভাৱে যোৱা 4টা বছৰত অসমৰ চৰকাৰৰ এজন মন্ত্ৰী হিচাপে ৰাইজক সেৱা কৰাৰ অদ্ভুত সুযোগ লাভ কৰিছিলোঁ। মন্ত্ৰী হিচাপে বহুদিন আছিলোঁ, কিন্তু যোৱা কেইটামান দিনত স্বাস্থ্য মন্ত্ৰী হিচাপে কাম কৰি অসমৰ কোভিড যুদ্ধত যি ধৰণে ৰাইজে সকলো উজাৰি আমাক সহায় কৰিছিল, সমৰ্থন কৰিছিল, তাক দেখি গৌৰৱেৰে মোৰ বুকু উফন্দি উঠে। মই নিজে বিশ্বাস কৰোঁ যে অসমৰ স্বাস্থ্য সেৱাৰ আটাইতকৈ সোণোৱালী দিনবিলাকত মোৰ স্বাস্থ্য মন্ত্ৰী হিচাপে থকাৰ সৌভাগ্য হ'ল। মই পৰম পিতাক সদায় কৃতজ্ঞতা জনাম যে এচাম ত্যাগী আৰু দুখীয়া লোকৰ কাৰণে দিনে নিশাই কাম কৰা এচাম ব্যক্তিক নেতৃত্ব দিয়াৰ সুযোগ মোক পৰম পিতাই প্ৰদান কৰিছিল। শ্ৰদ্ধাৰ ৰাইজ, কোভিড যুদ্ধ এতিয়াও শেষ হোৱা নাই। মুখত থকা মাস্ক আৰু ইজনে সিজনৰ পৰা সামাজিক দূৰত্ব, এয়াই হৈছে কোভিডৰ যুঁজৰ জিকাত আমাৰ মহামন্ত্ৰ। মই মৰিগাঁও ৰাইজক অনুৰোধ কৰিম যে প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো ক্ষণতে মুখত মাস্কখন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ইজনে সিজনৰ পৰা আমি দূৰত থাকিব লাগিব। লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে ভাৰতবৰ্ষই 3টাকৈ কোভিড ভেকচিনৰ পৰীক্ষা চলাইছে। অৰ্থাৎ অহা কিছু দিন হওক, মাহ হওক, আমি নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি 3টাকৈ কোভিডৰ ভেকচিন আমি লাভ কৰিম। আমি অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে যি মুহূৰ্ততে মানৱ ইতিহাসত ভেকচিনে আত্মপ্ৰকাশ কৰিব, ভাৰতৰ মাটিত ভেকচিন আত্মপ্ৰকাশ কৰিব, সেই দিনটোতো ৰাজ্য চৰকাৰে সৰ্বপ্ৰকাৰৰ চেষ্টা কৰিব যাতে অসমৰ নাগৰিকসকলৰ বাবেও আমি যাতে কোভিড-19ৰ বিৰুদ্ধে ভেকচিন আমি আনি আপোনালোকৰ হাতত তুলি দিব পাৰোঁ। সেই দিনটো হয়তো এমাহো হ'ব পাৰে, 3 মাহো হ'ব পাৰে, 4 মাহো হ'ব পাৰে, কিন্তু ভেকচিন আমাৰ হাতত নপৰালৈকে কোভিডৰ বিৰুদ্ধে আমি যুঁজি থাকিব লাগিব। আৰু কোভিডৰ বিৰুদ্ধে যুঁজাৰ দুপাতেই মাত্ৰ অস্ত্ৰ, মুখত মাস্ক আৰু সামাজিক দূৰত্ব। মই ভাবোঁ মৰিগাঁওবাসী ৰাইজে সেই 2টা মহামন্ত্ৰ পালন কৰিব আৰু মৰিগাঁও জিলাক কুশলে ৰাখিব, স্বাস্থ্যৰে সৈতে ৰাখিব আৰু প্ৰতিগৰাকী লোকে দীৰ্ঘ জীৱন লাভ কৰিব। মৰিগাঁৱত যোৱা 4টা বছৰ দুবাৰকৈ আহি ভাৰতবৰ্ষৰ তিৰংগ পতাকা উত্তোলন কৰাৰ মোৰ সৌভাগ্য হৈছিল। আপোনালোকে যি মোক মৰম আৰু চেনেহ দেখুৱালে তাৰ বাবে আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে আমি আজিৰ দিনটোত আকৌ এবাৰ সংকল্পবদ্ধ হ'ম যে ভাৰতবৰ্ষৰ অখণ্ডতা, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অসমৰ বিকাশ আৰু
অসমৰ জাউতি যুগীয়া শান্তি আৰু সমন্বয়ক আমি জীৱনৰ মহামন্ত্ৰ হিচাপে লৈ আগবাঢ়িম। শিক্ষা সংস্কৃতি ক্ৰীড়াৰ সুভাষেৰে আমি আমাৰ আই জননীক সেৱা কৰিম আৰু এই অসমীয়া আই জননীক ভাৰতবৰ্ষৰ উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকাই থাকিম। জয় হিন্দ। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজিৰ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰাৰ বাবে মই মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা মাননীয় মন্ত্ৰী মহোদয়লৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া মুখ্য অতিথিৰ অভিবাদন গ্ৰহণ। আজি পেৰেডত অংশগ্ৰহণ কৰা দলসমূহৰ অভিবাদন গ্ৰহণ কৰোঁ। एक नंबर प्लाटून आगे 3 दाइना चलेगा दाइना मत। এতিয়া আজিৰ পেৰেডত অংশগ্ৰহণ কৰা দলসমূহৰ অভিবাদন গ্ৰহণ কৰিবলৈ আগবাঢ়িছে মাননীয় মুখ্য অতিথি মহোদয়। আজি পেৰেড কমাণ্ডাৰ শ্ৰীযুত মুক্তিধৰ শইকীয়া ABI মৰিগাঁও, পেৰেড টু IC মনোৰঞ্জন কোঁৱৰ SI মৰিগাঁও। এয়া মাননীয় মুখ্য অতিথি মহোদয়ৰ সন্মুখত আজিৰ পেৰেডত অংশগ্ৰহণ কৰা প্ৰথমটি দল ডিষ্ট্ৰিক্ট UB প্লাটুন কমাণ্ডাৰ কল্পজ্যোতি বৰা SI। ইয়াৰ পিছতে দ্বিতীয়টি দল ডিষ্ট্ৰিক্ট AB প্লাটুন কমাণ্ডাৰ ঋতুৰাজ দাস SI। या तृतीयटी दल डिस्ट्रिक्ट होमगार्ड गृहरक्षी बाहिनी प्लाटून कमांडार गुणेश्वर बरा ABSI। पदक्षेपत आज मेन अहम पुलिस बेटेलियन प्लाटून कमांडार प्रेमानंद आज राष्ट्रपतिक परिवेशन करिले जिला प्रशासনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধেয় ৰাইজ, স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। তেখেতসকল হৈছে ক্ৰমে শ্ৰীযুত টুকেশ্বৰ সেনাপতি, এগৰাকী কণ্ঠশিল্পী, শ্ৰীযুত মুকুন্দ তেৰণ, বাঁহীবাদক শ্ৰীমতী রুবিনা দেৱী, তেওঁ এগৰাকী বিশেষভাৱে সক্ষম মেধাৱী ছাত্ৰী। বিগত CBSE পৰীক্ষাত তেওঁ 90% অধিক নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিল। অনামিকা চক্ৰৱৰ্তী এগৰাকী সুদক্ষ অংগনবাড়ী কৰ্মী, সচিদানন্দ বৰদলৈ কৃষি কৰ্মৰ লগত জড়িত এগৰাকী সমাজকৰ্মী,
শ্ৰীযুত জগদীশ নাথ সংবাদ সেৱাৰ লগত জড়িত এগৰাকী জ্যেষ্ঠ সাংবাদিক, উপানন্দ কোঁৱৰ এগৰাকী আদৰ্শ কৃষক, উদ্ধৱ দেউৰী আদৰ্শ কৃষক, প্ৰদীপ পৰাশৰ এগৰাকী সুসাহিত্যিক আৰু তেখেতে বহুকেইখন গ্ৰন্থৰ প্ৰণেতা, বিষ্ণু বৰদলৈ এগৰাকী প্ৰতিভাৱান আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, ভগৱান ভৰালী এগৰাকী প্ৰবীণ ফুটবল খেলুৱৈ, তেখেতে অসম পুলিচক প্ৰতিনিধিত্ব কৰিছিল আৰু অসম পুলিচক প্ৰতিনিধিত্ব কৰাৰ লগতে বহুবাৰ ৰাজ্যখনকো তেখেতে প্ৰতিনিধিত্ব কৰিছিল। মহম্মদ বাবুলাল হুছেইন তেখেত এগৰাকী আদৰ্শ শিক্ষক। ইতিমধ্যে নাম ঘোষণা কৰা সম্বৰ্ধিত ব্যক্তিসকলে নিজ নিজ ক্ষেত্ৰত মৰিগাঁৱৰ সমাজ জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰৰ নিৰ্দেশ মৰ্মে কোভিড-19 প্ৰটকল অনুসৰি এইসকল ব্যক্তিক আজিৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা নহ'ব। তেখেতসকলৰ বাবে প্ৰস্তুত কৰা প্ৰশস্তি পত্ৰ আৰু স্মাৰকসমূহ পৰৱৰ্তী সময়ত নিজ নিজ বাসগৃহত জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব। তেখেতসকলৰ সম্বৰ্ধনাৰ লগত সংগতি ৰাখি কৰ্মৰাজিৰ সম্পূৰ্ণ খতিয়ান আমি প্ৰস্তুত কৰি উলিওৱা প্ৰশস্তি পত্ৰসমূহত সন্নিৱিষ্ট কৰা হৈছে। এতিয়া মই ঘোষণা কৰিবলৈ ওলাইছোঁ, কৰোনা ভাইৰাছৰ যুগত ৰাইজৰ প্ৰতি নিজকে আত্ম উৎসৰ্গা কৰা জিলাখনৰ কেইগৰাকীমান নিষ্ঠাৱান বিষয়া কৰ্মচাৰীৰ নাম। তেখেতসকল হৈছে ডক্টৰ অৰুণ নাথ DSO, শ্ৰীমতী জুমা ৰেখা দাস নাৰ্ছ, শ্ৰীমতী সুনিতা স্বৰ্গীয়াৰী নাৰ্ছ, বিউটি বেগম চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, বিকাশ বৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, বাবুল চন্দ্ৰ ভৰালী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, ৰাজা ভাস্কৰ চাফাই কৰ্মী, অঞ্জুমা ডেকা লেবৰেটৰী টেকনিচিয়ান, অৰূপ নাথ লেবৰেটৰী টেকনিচিয়ান, সুশীল ডেকা লেবৰেটৰী টেকনিচিয়ান, কুশল বৰা ভাগমণ্ডল, নীলপৱন মেধি ভাগমণ্ডল, দীপাংকৰ বাৰী ADO, সীমান্ত বৰা DPO, সংকেশ্বৰ কলিতা GP ছেক্ৰেটাৰী, কেশৱ বৰা কেশৱ দাস FNEC, দেৱানন্দ ডেকা, নৱকুমাৰ শইকীয়া, প্ৰাঞ্জল চেতিয়া SI, উৎপল বৰা GP ছেক্ৰেটাৰী, আবু বক্কৰ সিদ্দিক, ডক্টৰ পাৰ্থসাৰথী হাজৰিকা, ডক্টৰ চন্দ্ৰ সিং দেউৰী, ডক্টৰ দুলাল মেধি, ডক্টৰ ধনঞ্জয় ডেকা, ডক্টৰ ৰফিকুল ইছলাম, ডক্টৰ শ্ৰী পৱন ভাস্কৰ, মোহাম্মদ ইছমান আলী, রিঙ্কু সাহা, মোহাম্মদ মিশজুকিন সুলতানা, মোহাম্মদ আব্দুল রব, শ্রীমতী সরলা বরদলৈ আশাকর্মী, শ্রী ললিত চক্রবর্তী, শ্রীমতী ললিতা চক্রবর্তী আশাকর্মী। এইখিনিতে আমি এটি ঘোষণা আগবঢ়াব খুজিছোঁ। মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কোভিড আক্ৰান্ত মৰিগাঁৱত 4গৰাকী ব্যক্তিয়ে প্লাজমা দান কৰিছে। তেখেতসকলক আজিৰ এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ'ব। তেখেতসকল হৈছে জোনাব আলী, হিৰুমণি শইকীয়া, শচীন্দ্ৰ ডেকা আৰু ৰঞ্জিত শইকীয়া। তেখেতসকলক মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা একোটিত উপহাৰ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে জোনাব আলী। আৰু এবাৰ দিব পাৰিব, আৰু এবাৰ দিব দেই বাবা। অলপ ঘূৰি দিব পিনে। এয়া জোনাব আলী, তেখেত কোভিড আক্ৰান্ত, কিন্তু পৰৱৰ্তী সময়ত তেখেতে নিজৰ প্লাজমা দান কৰি আনকো আৰোগ্য কৰিছে। ইয়াৰ পিছতে হীৰামণি শইকীয়া। আৰু এবাৰ দিবি দেই বাবা। শচীন্দ্ৰ ডেকা। আৰু ৰঞ্জু শইকীয়া। এইসকল ব্যক্তি তেখেতসকলৰ মহান অৱদানৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।
এণ্টিবডি আৰু এইখন আছে ই বুক এখন তেওঁলোকে এতিয়া মাননীয় মন্ত্রী মহোদয়ে এখনই ই পত্রিকা উন্মোচন কৰিব। ই পত্রিকাখনৰ নাম হৈছে প্ৰজ্ঞালিপি আৰু এই ই পত্রিকাখন DEO DMC মৰিগাঁও.in উপলব্ধ। এইফালে